চ' হেল্ল' এভৰিৱান ক্লাছ 11 তোমালোকে কেনেকৈ ষ্টাৰ্ট কৰিবা মই কৈ দিছোঁ। চ' ক্লাছ 10ৰ বৰ্তমান এক্সাম তোমালোকৰ ৰিজাল্টটো দিয়া নাই। চ' 10 তাৰিখে তোমালোকৰ যিহেতু এক্সাম দিব, চ' তোমালোকে অলৰেডি তোমালোকৰ মাইণ্ডছেটত আছে যে তোমালোকে ক্লাছ 11ত ছায়েন্স ল'বা বা যিকোনো এটা ষ্ট্ৰীম যিয়ে নোলোৱা। চ' তোমালোকে কেনেদৰে আগবাঢ়িবা মই এতিয়া কৈ দিছোঁ। এতিয়া একদম একচুৱেলি ষ্টাৰ্টিং পইণ্ট হয় এইটো টাইমত হ'ল। চ' এইটো টাইম তোমালোকে ৱেষ্ট নকৰিবা নিজৰ। এক্সাম আহিব, অহা টাইমটোত আহিবই, সেইটোৰ লগত একো টেনশ্যন ল'বলগীয়া নাই। অলৰেডি তুমি জানাই তোমাৰ ৰিজাল্ট পাছ হ'বাই, চ' সেইটোৰ লগত টেনশ্যন কৰিবলগীয়া একো নাই। চ' এতিয়া আমি চাম ক্লাছ 10 আৰু ক্লাছ 11ৰ মাজৰ পাৰ্থক্য কি চোৱা। চ' ক্লাছ 10 যি কৰিলা তোমালোকে, ক্লাছ 11 কমপ্লিটলি ডিফাৰেণ্ট আৰু বহুত ডাঙৰ জাম্প হয় এইটো। চ' এই জাম্পটো আমি কেনেকৈ মেনেজ কৰিম চোৱা। ইয়াতে কি লিখিছোঁ, ব্ৰেড ভাৰ্চেছ ডেফট। চ' ক্লাছ 10ত তোমালোকে মানে ক্লাছ 10টো এটা পুখুৰীৰ নিচিনা আৰু ক্লাছ 11খন এখন কমপ্লিট সাগৰৰ নিচিনা। চ' ক্লাছ 10ত অনলি অলপ বস্তু পঢ়িছা, কিন্তু ক্লাছ 11ত সেই সাগৰখনৰ বিষয়ে পঢ়িবা। মানে গোটেই এনেকুৱা এটা ভাষ্ট চিলেবাছ হয় তোমালোকৰ, বহুত এটা ডাঙৰ চিলেবাছ, যোনটো চিলেবাছ আমি ভালদৰে জানিব লাগিব হ'ল। এণ্ড অফ ৰুট লাৰ্ণিং মিনছ এতিয়ালৈ তোমালোকে কি কৰিছা, মুখস্থ মাৰিছা বা যি মনত ৰাখিব লাগে অনলি সেই পইণ্টটোহে মনত ৰাখিছা। কিন্তু ক্লাছ 11 বা ক্লাছ 12 পাওঁতে তোমালোকে প্ৰতিটো বস্তু মনত ৰাখিব লাগিব হ'ল। এনেকুৱা নহয় যে ইয়াত তোমালোকে এতিয়া মুখস্থ কৰিবা। এতিয়া তোমালোকে মুখস্থ কৰিলে একো বুজি নোপোৱা, কাৰণ তোমালোকে এতিয়াতো মুখস্থ কৰিবা, কিন্তু আজিৰ পৰা যদি ক্লাছ 11 পাবাহি, এতিয়া আজিৰ পৰা তোমালোকে 2 বছৰৰ পিছত এনি কাইণ্ড অফ কম্পিটিটিভ এক্সাম বা 1 বছৰৰ পিছত কম্পিটিটিভ এক্সামৰ কাৰণে প্ৰিপেৰেশ্যন কৰিবা, বা কোনোবাই যদি এতিয়াৰ পৰা প্ৰিপেৰেশ্যন কৰিছে চ' তেওঁলোকৰ কাৰণে ভাল। চ' এতিয়া যে তোমালোকে প্ৰিপেৰেশ্যন কৰিবা, এতিয়াৰ পৰা কৰিব লাগিব। সেই প্ৰিপেৰেশ্যন টাইমত তোমাৰ মুখস্থ বিদ্যাটো কামততো নাহে। চ' সেইটো কাৰণে আমি বুজিব লাগিব। বিকজ যিকোনো কম্পিটিটিভ এক্সাম দিবলৈ নোযোৱা কিয়, তাত অনলি MCQ আহে, আৰু MCQ কোনটো লাইনৰ পৰা কি আহে আমি একো নাজানো মানে। চ' আমি প্ৰতিটো বস্তু এটা এটা ষ্টেপত বুজিব লাগিব যে এইটো বস্তুৱে এইটো ক'ব বিচাৰিছে, সেইটো বস্তুৱে সেইটো ক'ব বিচাৰিছে। চ' আমি প্ৰতিটো শব্দ বা প্ৰতিটো বস্তু আমি ভালদৰে বুজিব লাগিব। দেন কনচিষ্টেঞ্চি ইজ দ্য কি। চোৱা এতিয়া তোমালোকে ক্লাছ 10ৰ পৰা ক্লাছ 11 পাবাহি হয়নে, একদম চবৰে নতুন নতুন জোচ আছে। চ' জোচতে আমি প্ৰথমে কি হয় যে আমাৰ গ্ৰাফটো একদম হাই যায়, এনেকুৱা হাই। তাৰপিছত অক্টোবৰ নৱেম্বৰ দুৰ্গা পূজা আহিব, কিবা আহিব, বিহু আহিব। চ' তেনেকৈ যায় যে আমাৰ কনফিডেঞ্চটো এনেকৈ যায়গৈ। আকৌ যেতিয়া এক্সামৰ টাইম আহে আকৌ আমাৰ আপ হয়, আকৌ ডাউন হয়। এইটো যে তোমালোকৰ এই ফেজটোত আপৰ পৰা যে ডাউন হ'ল, এইটোৱে হ'ল তোমালোকৰ টাৰ্ণিং পইণ্ট। এইটোত যোনে কনচিষ্টেণ্টলি তোমালোকৰ এনেকৈ আপৱাৰ্ড যাই থাকিব পাৰে, সিহঁতে ভাল এটা স্ক'ৰ কৰিব পাৰে। এইটো মনত ৰাখিবা, দিছ ইজ দ্য কল কনচিষ্টেঞ্চি। কনচিষ্টেঞ্চি ইজ দ্য কি। তুমি ডেইলি 10-12 ঘণ্টা পঢ়িব নালাগে, 3 ঘণ্টা পঢ়া। তুমি 3 ঘণ্টা 4 ঘণ্টা পঢ়া, কিন্তু ডেইলি পঢ়া। দিছ ইজ কল কনচিষ্টেঞ্চি। অ'কে। চ' কনচিষ্টেঞ্চি ক্লাছ 11ত বহুত মেটাৰ কৰে, আমি সেইটো কৰিবই লাগিব। দেন টাইম মেনেজমেণ্ট। চ' আমি ক্লাছ 10লৈ এনেকুৱা কৰিছোঁ যে ক্লাছ মানে এক্সামৰ আগত আমি বহুত ধুনীয়াকৈ পঢ়োঁ, মাজতে অলপ ব্ৰেক হৈ যায়, তাৰ আগত আকৌ ভালদৰে পঢ়োঁ মানে। ইয়াতে আমি টাইম মেনেজমেণ্ট কৰিব লাগিব। যে স্কুল গৈছা, তাৰপিছত আহি পেলাই আমি চেল্ফ ষ্টাডি কৰিব লাগিব, তাৰপিছত আহি পেলাই যদি কোচিং লৈছা চ' কোচিঙৰ ক্লাছ কৰিব লাগিব। চ' এই সকলো বস্তু তোমালোকে টাইম মেনেজ কৰিব পাৰিব লাগিব, কাৰণ ক্লাছ 11 এণ্ড ক্লাছ 12 ইটছেল্ফ এ ভেৰি বিগ চিলেবাছ। এণ্ড এইকেইটা মানে বহুত অলপমান ডিফিকাল্ট হয়, ক্লাছ 10তকৈ অলপমান ডিফিকাল্ট পাবা হয়নে। আৰু এটা কথা মনত ৰাখিবা, ক্লাছ 11ত তোমালোকৰ মাৰ্কছ ডাউন হ'বই, 100% মাৰ্কছ ডাউন হ'বই। কিন্তু সেইটোক লৈ তোমালোকে ভয় নাখাবা হ'ল। যে এতিয়া ক্লাছ 11ত হ'ব পাৰে, কিন্তু ক্লাছ 12 তোমালোকৰ বহুত ইজিলি পাৰ হৈ যাব, কাৰণ ক্লাছ 11 তোমালোকে নতুন নতুন জাম কৰিবা ন। চ' কিছুমান বস্তু বুজি নাপাবও পাৰা হ'ল। চ' কিন্তু ক্লাছ 12 অলৰেডি ইজি হৈ যাব, কাৰণ ইমান টাফ এটা চিটুৱেশ্যনৰ পৰা তোমালোকে আগবাঢ়ি যোৱা হয়নে। দেন এটা কিছুমান বস্তুত, যোনবোৰ বস্তু তোমালোকে একদম পাহৰি নাযাবা, যে 80-20 ৰুল। মানে তুমি স্কুলতে পঢ়া, কোচিঙতে পঢ়া, যিয়ে নকৰা, য'তে নপঢ়া তুমি, তাৰ অনলি 20% মেটাৰ্ছ কৰে। অনলি 20%, তোমালোকৰ কি হয়, স্কুল, টিউশ্যন বা কোচিঙৰ হ'ল। বাকী তোমালোকৰ 80% কি হয় জানানে, তোমালোকৰ নিজৰ হাৰ্ডৱৰ্ক অৰ প্লাছ স্মাৰ্ট ৱৰ্ক হ'ল।
এইখিনি হ'ল নিজৰ। তুমি যদি পঢ়ি আছা নিজে চেল্ফ ষ্টাডি কৰা নাই, নিজে এপ্লাই কৰিব জানা নাই, তেতিয়া ভাল এটা স্ক'ৰ কৰিব নোৱাৰা। এণ্ড এনি কাইণ্ড অফ এক্সাম 11-12ত তোমালোকে হাৰ্ডৱৰ্ক বহুত মেটাৰ কৰিব, আৰু তাৰে 80% তোমালোকৰ হাৰ্ডৱৰ্কে মেটাৰ কৰিব তোমালোকৰ ৰিজাল্ট। বিকজ স্কুল টিউশ্যন আৰু কোচিঙৰ কামটো হ'ল তোমালোকক বুজোৱা, কিন্তু তোমালোকে কেনেকৈ বুজিব পাৰিছা, তোমালোকে কেনেকৈ এপ্লাই কৰিব পাৰিছা, সেইটো তোমালোকৰ লগত আছে। আৰু সেই বস্তুটোৱে তোমালোকৰ 80% মেটাৰ কৰে। ভালদৰে কৰা, ভাল এটা স্ক'ৰ কৰিব পাৰিবা। দেন ৰেগুলাৰ ক্লাছ আৰু ৰেগুলাৰিটি মেইনটেইন কৰিব লাগিব। ৰেগুলাৰ ক্লাছ মানে স্কুল গৈছা বা টিউশ্যন গৈছা বা কোচিং গৈছা, আমি ৰেগুলাৰ ক্লাছ কৰিব লাগিব হ'ল। চ' যদি তাত কুৱেশ্যনছ কৰিব দিছে, কুৱেশ্যনছ কৰিব লাগিব। তাতে যদি আমি DPP মানে ডেইলি প্ৰেক্টিছ প্ৰব্লেম যদি আমি শুনিছোঁ, সেই সকলোবোৰ বস্তু আমি কৰিব লাগিব ইয়াতে। দেন আমি কেনেকৈ নোটছ বনাম ইয়াতে, যে ইয়াতে তোমালোকে নাভাবিবা যে আমি কালাৰফুল নোটছ বনাম, কিবা বনাম। হ'ব পাৰে কালাৰফুল নোটছ যদি মই কেতিয়াবা দিওঁ, তোমালোকে তাৰ পৰা চাই ল'ব পাৰা, কিন্তু তোমালোকে হিচাপত যদি তোমালোকে নিজে শ্বৰ্ট নোটছ বনাব বিচাৰিছা, তুমি যেনেকৈ বুজি পোৱা তেনেকৈ বনাবা শ্বৰ্ট নোটছ। হেণ্ড ৰিটেন নোটছ বেলেগৰ চাই লাভ নাই। নিজে কেনেকৈ বনাইছা একদম নিজৰ ওপৰত, তুমি বোলে বুজি পাইছা এইটো মই এনেকৈ লিখিলে বুজি পাম, চ' সেনেকৈয়ে লিখিবা। চ' ইয়াতে তোমালোকে নাভাবিবা যে কালাৰফুল নোটছ বনাই আছা, যে নোটছ বনাব যাওঁতে 2-3 ঘণ্টা তোমালোকে ৱেষ্ট কৰিছা, সেইটো নকৰিবা হ'ল। ইয়াতে তোমালোকে বেছি টাইম নোপোৱা। চ' সেই প্ৰতিটো টাইমতে নিজকে ইউটিলাইজ কৰিব জানিব লাগিব। দেন আহিল আমাৰ টাইম টেবুল। আমি টাইম টেবুলটো কেনেকৈ ৰাখিম, যে 24 আৱাৰ্ছ আমি পাওঁ, তাৰে 12 আৱাৰ্ছ আমি স্কুল বা এনেকৈ চেল্ফ ষ্টাডি কৰিব লাগিব। দেন 8 আৱাৰ্ছ আমিতো শুমেই, এণ্ড 4 আৱাৰ্ছ ৰিফ্ৰেছমেণ্ট মানে আদাৰ্ছ এক্টিভিটি, যোনবোৰ আমাক কৰি ভাল লাগে, আৰ্ট কৰিলা, পেইণ্টিং কৰিলা, খেলিলা অলপ। চ' সেইবোৰ হ'ল তোমালোকৰ 4 আৱাৰ্ছ, সেইখিনি কৰিব পাৰা। 8 আৱাৰ্ছ আমিতো শুবই লাগিব ৰেগুলাৰ, হ'ল 6 to 8 আৱাৰ্ছ। আৰু ইয়াত কমাব পাৰিলে তোমাৰ ভাল, কিন্তু মিনিমাম 6 আৱাৰ্ছ তোমালোকে শুব লাগে। দেন এই যে তোমালোকৰ থাকি গ'ল 12 আৱাৰ্ছ, হয়নে? এই 12 আৱাৰ্ছটো তোমালোকে ভাগ কৰিব পাৰা। 6 to 7 আৱাৰ্ছ তোমালোকে স্কুল যোৱা, দেন আহি পেলাই তোমালোকে কি কৰিব লাগিব, চেল্ফ ষ্টাডি। চেল্ফ ষ্টাডি নকৰিলে তোমালোকে ৰিজাল্ট নোপোৱা, মই এতিয়াই কৈ দিছোঁ। ক্লাছ 11-12ত মষ্ট ইম্পৰ্টেণ্ট যোনটো পইণ্ট মেটাৰ কৰে, সেইটো হ'ল চেল্ফ ষ্টাডি। চেল্ফ ষ্টাডি ইজ দ্য কি হ'ল, এইটো জানিব লাগিব। দেন আহিল এতিয়া ইম্পৰ্টেণ্ট বুকছ। চ' বুকছৰ কাৰণে মই কৈ দিছোঁ যে তোমালোকৰ যোনখন NCERT কিতাপ হয়, সেইখন ফ'ল' কৰিব লাগিব, মাষ্ট এখন কৰিব লাগিব। কিন্তু NCERT কিতাপখনত তোমালোকৰ ফিজিক্সখন তোমালোকে নপঢ়িলেও কোনো কথা নাই। ফিজিক্সখন যদি তোমালোকে কোনোবা এখন ৰেফাৰেঞ্চ বুকো ল'ব পৰা, মই কৈ দিম বাৰু। চ' ফিজিক্সখন তোমালোকে NCERT ফ'ল' নকৰিলেও, বা মেথছখনৰ কাৰণে তোমালোকে NCERT ফ'ল' নকৰিলেও কোনো প্ৰব্লেম নাই, কিন্তু তাত থকা কুৱেশ্যনছখিনি কৰি ল'বা, তাৰ NCERT কুৱেশ্যনছখিনি কৰি ল'বা। কিন্তু তাৰে যে ফিজিক্সৰ বা মেথছৰ NCERT লাইন বাই লাইন পঢ়িম, সেনেকৈ নাভাবিবা হ'ল। চ' ফিজিক্সৰ কাৰণে তোমালোকে কি ল'ব পাৰা, যে SLR ল'ব পাৰা, হ'ল একদম বেছিক্স বুক। অ'কে, চ' এতিয়া তোমালোকে ভাবিবা যে SC বৰ্মা কিয় ৰিকমেণ্ড কৰা নাই, এইটো তোমালোকৰ কাৰণে বৰ্তমান নহয়। এতিয়া তোমালোকে কোচিং ল'বা, কোচিঙত যি পঢ়াই দিয়ে সেইখিনিয়ে কৰিবা, আৰু একো কৰিবলগীয়া নাই। হ'ল SL আৰোৰা তোমালোকে ল'ব পাৰা, তোমালোকৰ চইচ। দেন মেথছৰ কাৰণে RD শৰ্মা ল'ব পাৰা, যদি তোমালোকে ক্লাছ 9-10ত RD শৰ্মা ফ'ল' কৰিছিলা, চ' RD শৰ্মা ল'ব পাৰা। মই এনেকুৱা ধৰণৰ কোনো ৰেফাৰেঞ্চ বুক মই ইউজ কৰি পোৱা নাই তেনেকৈ। চ' তোমালোকে যদি পাৰা ল'ব পাৰা, ইউজ কৰিব পাৰা। দেন নোটছৰ কাৰণে মই কৈ দিলোঁ যে তোমালোকে একদম প্ৰপাৰ হেণ্ড ৰিটেন নোটছ বনাব লাগিব, নিজৰ হেণ্ড ৰাইটিঙত। হ'ল কেতিয়াবা আমাৰ স্কুলত বা টিউশ্যনত ভাল নোটছ বনাই নিদিয়ে, মানে জাষ্ট বুজাই দিয়ে। চ' সেইখিনি ঘৰত আহি আমি নিজে বনাব লাগিব। হ'ল দেন নেক্সট এচেঞ্চিয়েল হেবিটছ। এইকেইটা হেবিট তোমালোকে একদম ৰাখিবাই, আৰু মিষ্টেক নোটবুক। চ' আমি ক্লাছ 11 আৰু ক্লাছ 12ত এইটো মিষ্টেক নোটবুক তোমালোকৰ বহুত কাম কৰে। কিয়, যে তোমালোকে ইয়াতে কি হ'ল, যে কম্পিটিটিভ এক্সাম বা যিকোনো এক্সামেই নিদিয়া, যে ধৰি লওক এইখন বুকখনত কি কৰিবা, কুৱেশ্যন কেইটা কৰিলা, চ' কুৱেশ্যন কৰোঁতে যোনকেইটা ভুল হ'ল, ভুল হোৱাৰ সেই মেইন পইণ্টকেইটা ইয়াত লিখিবা। চ' ইট উইল ৱৰ্ক লাইক আ মিষ্টেক নোটবুক। হ'ল যেতিয়া তোমালোকে ৰিভিজন কৰিবা, ৰিভিজনৰ টাইমত তোমালোকে অনলি এইকেইটা চালি হৈ যাব, তেতিয়া আৰু বাকী একো বেলেগ চাব নালাগে। হ'ল দেন NCERT ইজ দ্য বাইবল। আমাৰ কাৰণে NCERT ফ'ল' কৰিবই লাগিব। কেমেষ্ট্ৰি হওক, বটানী হওক, জুলজি। হ'ল কেমেষ্ট্ৰি, বটানী আৰু জুলজি, এইকেইটাৰ কাৰণে আমি
কমপ্লিটলি এন চি আৰ টিখন ফ'ল' কৰিবই লাগিব, তেতিয়াহে আমি স্ক'ৰ কৰিব পাৰিম, ঠিক আছে। চ' এনি কাইণ্ড অফ কম্পিটিটিভ এক্সাম তোমালোকৰ এন চি আৰ টিৰ পৰাই কুৱেশ্যন আহে। চ' কিছুমান বস্তু এনেকুৱা থাকে যোনবোৰ আমি বুজিব লাগে, সেইখিনি তোমালোকৰ য'ত টিউশ্যন কৰিছা, কোচিং কৰিছা, চ' স্কুলতো তোমালোকক বুজাই দিব বা কলেজতো বুজাই দিব, তোমালোকে টেনশ্যন ল'ব নালাগে। কিন্তু এন চি আৰ টিখন আমি প্ৰপাৰ ফ'ল' কৰিব লাগিব। দেন বেকলগ মেনেজমেণ্ট ক্লাছ 11ত আহিয়ে আমাৰ যোনটো পইণ্ট আমি কৰোঁৱেই, মানে ভুল কৰোঁৱেই, সেইটো হ'ল বেকলগ মিনছ ৰেগুলাৰ ক্লাছ নকৰোঁ। এদিন ক্লাছ নকৰিলে আমি কিমান পিছুৱাই যাওঁ তোমালোকে পিছতহে গম পাব। যেতিয়া তোমালোকৰ এক্সাম টাইম আহিব ক্লাছ 11ত, তেতিয়াহে গম পাবা তোমালোকে কিমান পিছুৱাই যোৱা। চ' এটা ক্লাছ মিছ কৰিলে সেইটো কি কৰিবা যে নেক্সট ডে একদম প্ৰপাৰ লিখি ল'বা। হ'ল, ধুনীয়াকৈ লিখি ল'বা নোটছখিনি। যদি কিবা থাকে বুজিব থাকে ৰিচাৰ্চ কৰিবা। অ'কে, দেন মষ্ট ইম্পৰ্টেণ্ট, বিলিভ ইন ইয়ৰ চেল্ফ। যিয়ে নহওক, ক্লাছ 10ৰ পৰা এতিয়া ক্লাছ 11 আহিলা, ভালদৰে পঢ়িব লাগিব, ভাল এটা স্ক'ৰ কৰিব লাগিব। বিকজ ক্লাছ 11-12এই তোমাৰ গোটেই কেৰিয়াৰটো বুলি নহয়, এটলিষ্ট এটা পইণ্টলৈ তোমাৰ 11 আৰু 12ৰ এই মেইন পইণ্টকেইটা তোমালোকৰ বহুত ইউজ হ'ব। কাৰণ তোমালোকে ইয়াতে কিমান ভালদৰে ৰিজাল্ট কৰিছা, সেইবোৰ তোমালোকৰ বেলেগ কলেজত যেতিয়া তোমালোকে এডমিশ্যন ল'ব যাবা, সেইবোৰ বহুত মেটাৰ কৰে, হয়নে? চ' বিলিভ ইন ইয়ৰ চেল্ফ, এক্সাম ভাল হ'ব, টেনশ্যন ল'বলগীয়া একো নাই। চ' জাষ্ট এইটো অনলি এটা ষ্টাৰ্টিং ফেজ, হয়নে? এই ষ্টাৰ্টিং ফেজটো আমি ভালদৰে কৰিব লাগিব, তেতিয়াহে আমি কি কৰিম, ভাল এটা স্ক'ৰ কৰিব পাৰিম। চ' যদি মোৰ পৰাও তোমালোকক কিবা হেল্প কৰিব পাৰোঁ, মই তোমালোকক কৰিম, তোমালোকে টেনশ্যন ল'ব নালাগে, ঠিক আছে। এণ্ড ভিডিঅ'টোত এইখিনিয়ে আছিল। এণ্ড থেংক ইউ। চ' এইখিনিলৈ যদি চাই আছা, ভিডিঅ'টোত এইখিনি আছিল। জাষ্ট ভালদৰে পঢ়া এণ্ড অল দ্য বেষ্ট।